নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি মাঘ মাহৰ 4 তাৰিখ মঙলবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ জানুৱাৰী মাহৰ 18 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 6:15 আৰু সূৰ্যাস্তৰ সময় 4:51 আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি পুৱা 6:06 পিছত কৃষ্ণ দ্বিতীয় তিথি হ'ব নক্ষত্ৰ পুষ্যা নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব সন্ধিয়া 6:15 পিছত মৃতকে দ্বিপাত দুখ পাব যাত্ৰা আজি উত্তৰ আৰু পশ্চিম দিশৰ বাহিৰে বাকি দিশ দুটাত যাত্ৰা শুভ অৰ্থাৎ পূব দিশ আৰু দক্ষিণ দিশত যাত্ৰা কৰিব পাৰে বিবিধ শ্ৰাদ্ধ প্ৰতিপদৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি এগৰাকী বিখ্যাত ইছলামিক বিদ্বান জহৰুল হকদেৱৰ স্মৃতি দিৱস শ্ৰদ্ধাৰ হকদেৱে অসমীয়া বঙালী আৰু ইংৰাজী ভাষাত পবিত্ৰ কোৰাণৰ অনুবাদ কৰিছিল খাদ্যৰ দিশত আজি প্ৰতিপদ তিথি হোৱা হেতুকে কোমোৰা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মিশ্ৰিত দেখা যায় কৰ্মস্থানত কোনো সূক্ষ্ম কথাক লৈ সহকৰ্মীৰ সৈতে বিবাদৰ সৃষ্টি হোৱাৰ আশংকা দেখা যায় আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰক ব্যৱসায়ীসকলৰ ব্যৱসায়ত নতুন দায়িত্ব আহিব পাৰে আপুনি অতি আগ্ৰহেৰে গ্ৰহণ কৰক ঘৰুৱা দিশত নিজৰ দায়িত্বসমূহৰ প্ৰতি আপুনি যত্নৱান হওক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনোবল বৃদ্ধি কৰক নিবনুৱাসকলক বন্ধুৰ কথাই ব্যথিত কৰিব পাৰে আপুনি নিজৰ লক্ষ্যত স্থিৰে থাকিলে উপকৃত হ'ব প্ৰেমৰ দিশত আপুনি অধিক আৱেগিক নোহোৱাই শ্ৰেয় স্বাস্থ্যৰ দিশত আপুনি আজি দুৰ্বল অনুভৱ কৰিব সেয়েহে অধিক ফল আৰু জল গ্ৰহণত গুৰুত্ব আৰোপ কৰক মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 7 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আকস্মিক ধন লাভৰ যোগ দেখা যায় কৰ্মস্থানত আপুনি আজি অধিক কষ্টৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ীসকলে আজিৰ দিনটোত অধিক যাতায়াতৰ সন্মুখীন হ'ব যদিও লাভৰ যোগ দেখা যায় পাৰিবাৰিক দিশত ঘৰলৈ নতুন সম্পদ আগমনৰ সম্ভাৱনা দেখা যায় এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ ভাতৃ অথবা ভগ্নীৰ পৰা সহায় লাভ কৰিব পাৰিব নিবনুৱাসকলে আজিৰ দিনটোত আনৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ দিশত আপোনাক আজি স্থিতপ্ৰজ্ঞ হোৱা দেখা যায় শাৰীৰিক দিশত আপোনাৰ আজিৰ দিনটো শুভ আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা শুভ সংখ্যা 2, 3 আৰু 7 ধাতু হৈছে সীসা
আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ যদিও আজি আপুনি সামান্য ভুলৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। কৰ্মস্থানত কৰ্ম সম্পাদনৰ বাবে আপোনাৰ আজি বিলম্বতা ঘটা সম্ভাৱনা দেখা যায়। অৰ্থাৎ আপুনি আজিৰ দিনটোত একেটা কামকে বাৰম্বাৰ কৰিবলগীয়াও হ'ব পাৰে। ব্যৱসায়ীসকলৰ কাৰ্যক্ষমতা প্ৰমাণিত হ'ব, তথাপিও আপুনি সতৰ্কতাৰে কৰ্ম সম্পাদন কৰাত গুৰুত্ব দিয়ক। ঘৰুৱা দিশত আপুনি আজি যিকোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত সাৱধানতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নৰ ক্ষেত্ৰত সামান্য অমনোযোগী হোৱা দেখা যায়। নিবনুৱাসকলে আজিৰ দিনটোত শনি মন্দিৰত যিকোনো বস্তু দান কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। কৰ্মস্থানত আনৰ উপদেশতকৈ নিজৰ বুদ্ধি প্ৰয়োগত আপোনাক আজি মনোগ্ৰাহী হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে প্ৰবঞ্চকৰ পৰা সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। আৰ্থিক দিশত আপোনাৰ আজি আয়ৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। পাৰিবাৰিক দিশত আপোনাক আজি কোনো মাংগলিক কাৰ্যৰ প্ৰতি আগ্ৰহী হৈ থকা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত যদি অৱতীৰ্ণ হয় তেন্তে আপোনাৰ আজিৰ দিনটো শুভ। এই ৰাশিৰ নিবনুৱাসকলক আজি সুযোগ সন্ধানী হোৱা দেখা যাব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলক আজি চিন্তিত হৈ থকা দেখা যাব। আপুনি আজিৰ দিনটোত অৰ্থনৈতিক লেনদেনত সাৱধান হওক। কৰ্মক্ষেত্ৰত আজি যিকোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত ভৱিষ্যতৰ কথা গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলে আজি অবাঞ্ছিতভাৱে কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা দিশত নতুন বাহন ক্ৰয়ত আপোনাক অধিক আগ্ৰহী হোৱা দেখা যাব। সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ ক্ৰোধ সম্বৰণ কৰিব পাৰিলে অধিক ফলপ্ৰসূ হ'ব পাৰিব। এই ৰাশিৰ নিবনুৱাসকলে আজি আহঁত গছৰ তলত এগছি বন্তি জ্বলাওক। স্বাস্থ্যৰ দিশত শুভ যদিও মানসিক অশান্তিয়ে আপোনাক আজি আমনি কৰিব পাৰে। প্ৰেমৰ দিশত আপোনাৰ আজি গতানুগতিকতা অব্যাহত থাকিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলে ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰি অথবা দৰ্শন কৰি আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি আজি হাত সাৰিব পাৰিব। আপোনাৰ আজি কোনো প্ৰিয় বন্ধুৰ সৈতে কাজিয়া লগাৰ সম্ভাৱনা দেখা যায়। সেয়েহে আপুনি কথা কওঁতে অথবা যিকোনো প্ৰস্তাৱ দিওঁতে সাৱধানতা অৱলম্বন কৰক। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস ৰাখক। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি ঘৰুৱা সাহায্য লাভ কৰিব পাৰে। পাৰিবাৰিক দিশত আপুনি আজি অনাহক ককৰ্থনাৰ সন্মুখীন হ'লেও নিজৰ বাক্য নিক্ষেপত সংযত থাকক। ছাত্ৰ ছাত্ৰী তথা নিবনুৱাসকলে খঙাল মনোভাৱ পৰিত্যাগ কৰি চলিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত হাড়ৰ বিষ আৰু হজমজনিত ৰোগে আপোনাক আজি আমনি কৰিব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাৰ বিবাদৰ যুগ দেখা যায়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত লাভৰ যুগ দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি আজি কাৰ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বহুদিনে ৰৈ থকা কাম বা অসম্পূৰ্ণ হৈ থকা কাম আজিৰ দিনটোত সম্পূৰ্ণ হোৱা দেখা যায়। ঘৰুৱা দিশত স্থায়ী অথবা অস্থায়ী সম্পদ আগমনৰ যোগ আছে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি ভৰিৰ বিষে দিনটো কিছু আমনি দিব পাৰে, গতিকে নিজৰ শৰীৰটোক আৰাম দিয়ক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও আৰ্থিক দিশত আপোনাৰ আজি ব্যয় দেখা যায়। আপোনাৰ আজি উপাৰ্জনতকৈ অধিক খৰচ হ'ব। কৰ্মস্থানত আপোনাৰ আজি অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰিব। ব্যৱসায়ীসকলে কৰ্ম আৰম্ভ কৰাৰ আগমুহূৰ্তত ভগৱান গণেশক স্মৰণ কৰি ওলাওক আৰু যান বাহনৰ ক্ষেত্ৰত আজিৰ দিনটো আপুনি সাৱধান হৈ চলিব। ঘৰুৱা দিশত বিভিন্ন কাৰকে আপোনাক আজি শোকান্বিত কৰি তুলিব পাৰে। এই ৰাশিৰ যিসকল লোক সাহিত্যিক, সাংবাদিক, উকিল, এওঁলোকৰ বাবে আজিৰ দিনটো খুবেই ভাল। ছাত্ৰ ছাত্ৰীসকলে আত্মীয়ৰ তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে। নিবনুৱাসকলৰ বহুদিনীয়া কোনো বিবাদৰ নিষ্পত্তি হোৱাৰ আশংকা দেখা যায়। প্ৰেমৰ দিশত মানসিক কষ্ট তথা ভুল বুজাবুজিৰ যোগ।
স্বাস্থ্যৰ দিশত আজি শৰীৰটোৰ লগতে মানসিক চিন্তাই আপোনাক আজি গ্ৰাস কৰিব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতি হোৱাসকলৰ কৰ্মত তৎপৰতা বৃদ্ধি পাব। আপুনি শান্ত মনোভাৱ বজাই ৰাখিবলৈ সক্ষম হ'ব। নতুন কৰ্মলাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ নতুন যোগাযোগৰ সম্ভাৱনা। পাৰিবাৰিক দিশত জীৱনসংগীৰ কোনো কথাই আপোনাক আনন্দ প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে, সেয়েহে খাদ্য গ্ৰহণত আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিল্পকৰ্মৰ প্ৰতি আজিৰ দিনটোত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা ধৰি ৰাখিবলৈ অধিক পানীৰ প্ৰয়োজন হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ বহুদিনীয়া সমস্যা সমাধানৰ পথ মুকলি হ'ব। ঘৰুৱা দিশত আজি আপোনাৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আজি আপোনাক প্ৰেমাস্পদৰ কোনো কথাই উৎসাহী কৰি তুলিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি সুষম আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত টোপনি যাবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক।
বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। পাৰিবাৰিক দিশত সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব যদিও ই সাময়িক। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।